হেল্ল', নমস্কাৰ সকলোকে। মই হায়দৰাবাদত থাকোঁ। তো আজি ৰাতিৰ সাজৰ কাৰণে মই এই দালি তিয়াব লৈছোঁ। মিক্স দাইল হয়। দালিখিনি তিয়াই থৈ দিওঁ এতিয়া। অকণ পাছত বনাম মানে এতিয়া মই গা ধুই পিনি পূজা কৰিব আছে। চ' মই গা ধুবলৈ যাওঁ, তাৰ পাছত আপোনালোকক লগ পাম। তো মই এতিয়া গা ধুই আহিলোঁ। গা ধুই আহি চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি এতিয়া পূজা কৰোঁ। পূজা কৰি হৈ গ'ল এতিয়া। বলক আজি ৰাতিৰ সাজ বনাওঁ। দালিখিনি যে তিয়াই থৈ দিছিলোঁ, দেখিছোঁ কোমল হৈ গ'ল। কোমল দালি বনালে মানে অকণ জল্দি সিজে মানে। লগে 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 তিয়াই লগে লগে বনালে মানে ইমান ভালকে মানে নিসিজে মানে সেইকাৰণে মই প্ৰথম তিয়াই লওঁ 10 মিনিট 20 মিনিট যিমান অকণ পাওঁ অকণমান টাইম তিয়াই লওঁ। তিয়াই ল'লে মানে দেখিছেনে কোমল হৈ যায়। কোমল হ'লে মানে অকণমান জল্দি সিজে মানে সেইকাৰণে মই তিয়াই থৈ দিছিলোঁ। এতিয়া তিয়াই থৈ কিনি ধুইখিনি পাতি দিওঁ মই। এইটো জাতিলাও। জাতিলাওটো কালি আধা খালোঁ, আজি আধা খাবলৈ মানে কালি দালি দিয়ে খাইছিলোঁ। আজিও মানে এইটো আধা বাকী আছে, আধাটোকে মই দালিত দি বনাম আজি। এয়া জাতিলাও। জাতিলাও বুলিয়ে কওঁ। কিছুমান মানুহে পানীলাও বুলিও কয়। মই জাতিলাও বুলি কওঁ মানে জানো দেই। এইটো বিলাহী। বিলাহী নিদিলে মানে যিকোনো চব্জিয়ে হওক বা দালিয়ে হওক বা কিবা টেষ্ট নাই যেন লাগে। কিবা সোৱাদ নাহে যেন লাগে, সেইকাৰণে মই বিলাহী য'তে নহয় দিওঁ। জলকীয়া 4টা দি দিওঁ। পানী দি দিওঁ। প্ৰথম বইল কৰি তাৰ পাছতহে তেল মাৰিম। পাতি দিলোঁ দালি, এতিয়া হৈ থাকিব। তাৰ পাছত ভাজিম এতিয়া দালিটো পাতি দিলোঁ। দালিৰ লগত ভাজি অকণ হ'বই লাগে। আমাৰ অসমত যেনেকে দালি ভাজি অকণ থাকেই যেনেকে হ'লেও, সেইকাৰণে ভাবিলোঁ মই কুন্দুলি আছিলে, কুন্দুলিকে ভাজি দিওঁ বুলি কুন্দুলিখিনি চফা কৰি লওঁ এতিয়া। ভগৱান কি যে কৰোঁ, আজি কপালখন বহুত বেয়া চাগে দেই। দালি বনালো, ভাত পাতি দিছোঁ, চাওক গেছটো শেষেই হৈ গ'ল, চাওক মই দেখাইছোঁ। চাওক গেছখন শেষ হ'ল। এতিয়া মই ৰাতিখন ক'ৰ পৰা আনিমগে, মাথাই ঘোলা হৈ গৈছে অ'। চাওক চব্জি কাটিছোঁ, আধা হৈ গ'ল। আধা কাটিব বাকিয়ে থাকিলে। এই ৰাতিখন এতিয়া ক'ৰ পৰা আনিমগে, মই গেছ ভাবিয়ে পোৱা নাই। এতিয়া চব্জি কটা আধা হৈ গ'ল, ভাত বনোৱা আধা হৈ গ'ল।